সামগুৰি ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চৌহদত কংগ্ৰেছৰ প্ৰাৰ্থীক মনোনয়ন পত্ৰ দাখিল কৰাত বাধা বিজেপিৰ গুণ্ডা বাহিনীৰ লগতে খুদ বিজেপি সমৰ্থিত আঞ্চলিক সদস্যৰ প্ৰাৰ্থীৰ সাংবাদিকৰ কেমেৰা কাঢ়ি নিয়াৰ চেষ্টা গুণ্ডাৰূপী এজন যুৱকৰ লগতে আন কেইবাগৰাকী সাংবাদিককো ভিডিঅ' সংগ্ৰহ কৰাত বাধা যুৱকজনৰ বিজেপিৰ গুণ্ডা ৰঞ্জন শইকীয়া নামৰ যুৱকজনে চাপানালা গাঁও পঞ্চায়তৰ কংগ্ৰেছৰ আঞ্চলিক পদৰ প্ৰাৰ্থী মনোহৰ প্ৰসাদ হৰক মনোনয়ন পত্ৰ দাখিলত বাধা দিয়াৰ লগতে অন্য এজন প্ৰাৰ্থী শ্যাম ৰাভাই কংগ্ৰেছ দলৰ প্ৰাৰ্থীজনক ডিঙিত ধৰি গতিয়াই আনে ঘটনাৰ ভিডিঅ' সংগ্ৰহ কৰি থকাৰ সময়ত এটা ব্যক্তিগত ছেটেলাইট চেনেলৰ সাংবাদিকৰ কেমেৰা কাঢ়ি নিয়াৰ চেষ্টা ৰঞ্জন শইকীয়া নামৰ যুৱকজনৰ ঘটনাস্থলীত উপস্থিত থকা আন সাংবাদিকসকলকো ভিডিঅ' সংগ্ৰহত বাধা যুৱকজনৰ আনহাতে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ অহা সকলো নথি পত্ৰ কাঢ়ি লৈ যায় বিজেপিৰ গুণ্ডা বাহিনীয়ে বৰহমপুৰ সমষ্টিৰ কেইবাগৰাকী আঞ্চলিক পঞ্চায়তৰ পদৰ বিজেপিৰ প্ৰাৰ্থীয়ে গুণ্ডাগিৰি কৰাৰ অভিযোগ ৰাজচক্ৰ কাৰ্যালয়ৰ চৌহদৰ ভিতৰত এনে কাৰ্য সংঘটিত কৰা লোকে কিদৰে ৰাইজৰ হৈ কাম কৰিব তাকে লৈ সন্দেহ এতিয়া ৰাইজৰ প্ৰথমে আপোনাৰ পৰিচয় দিব ৰাইজৰ সুবিধাৰ্থে নমস্কাৰ মোৰ নাম শ্ৰী অপৰূপ শইকীয়া মই দলৰ পৰা টিকেট বিচাৰিছিলোঁ যদিও দলৰ পৰা নোপোৱাৰ কাৰণে এতিয়া ইণ্ডিভিজুৱেল উঠিব লগা হৈছে নিৰ্দলীয়ভাৱে উঠিব লগা হৈছে আমি জানো যে প্ৰথমে আপুনি জাতীয় সংগঠনৰ লগত জড়িত হৈছে ছাত্ৰ নেতা হিচাপে জড়িত হৈছে হয় 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 প্ৰাক্তন ছাত্ৰ নেতা বৰ্তমান হয় প্ৰাক্তন ছাত্ৰ নেতাজনে বৰ্তমান পোনপটীয়াকৈ ৰাজনীতিলৈ আহিছে কি হয় আৰু কি আশা আকাংক্ষা বুলি তেনেকুৱা বিশেষ কথা নাই ইয়াত যেহেতু ৰাজনীতিৰ কথা আহি পৰিলে তাৰপিছত ইয়াত যেহেতু প্ৰাৰ্থী দিয়াৰ কথা আহিলে প্ৰাৰ্থী দিয়াৰ কথা আহোঁতেই প্ৰাৰ্থীগৰাকী যেতিয়া দলৰ ফালৰ পৰা এগৰাকী প্ৰাৰ্থী দিয়া হ'ল তেতিয়া যিখিনি মানুহ চাই পেলাই ভোট দিয়ে তেনেকুৱা কিছুমান ব্যক্তি আহি পেলাই মোক ক'লে যে তুমি এবাৰ আমাৰ হৈ তুমি উঠিবই লাগিব তো সেইকাৰণে তেওঁলোকৰ হৈ মই উঠিব লগা হৈছে আৰু মই তেওঁলোকক আগতেই কৈছোঁ যে চাওক আমি তেনেকুৱা ধনবল বাহুবল আমাৰ নাই আমি হাতজোৰ কৰি পেলাইহে যাব পাৰিম যদি হাতজোৰ কৰি গ'লে হয় যদি ইলেকশ্যনত জিকিব পাৰি তেতিয়াহ'লে আপোনালোকৰ হৈ উঠিব পাৰিম কিন্তু ধনবল বাহুবল লৈ কিন্তু উঠিব নোৱাৰোঁ তেনেকৈ তেওঁলোকক কোৱাৰ পিছত তেওঁলোকে সাহস দিছে যে তুমি উঠা বাকীখিনি আমি চাই দিম তো সেই তেওঁলোকৰ আশাতে আমি উঠিছোঁ তেওঁলোকৰ জোৰতে উঠিব লগা হৈছে এজন ছাত্ৰ নেতাই সমাজখনক যি কাম কৰিব লাগিছিল আপুনি সেই সময়ত সেই কাম নিয়াৰিকৈ কৰি আহিছিল বৰ্তমান ৰাজনীতিলৈ আহি আপুনি ৰাইজৰ হৈ প্ৰথমে কি কাম কৰিম বুলি আশা প্ৰথম কথাটো হৈছে যে যোগ্যজনে ভোগ কৰিব লাগে আৰু যিজন অযোগ্য তেওঁ যিটোৰ কাৰণে তেওঁক যোগ্য বুলি ভাবিছোঁ মই সেইটো কাম যদি তেওঁ যোগ্য নহয় তেওঁক যদি উপজাচি সেই বস্তুটো দি দিয়া যায় তেতিয়া যোগ্যজন বঞ্চিত হয় তো সেই যোগ্য যিসকল বঞ্চিত হৈছে সেই তেওঁলোকৰ কাৰণেই মই ওলাই আহিছোঁ যিসকল বঞ্চিত হৈছে তেওঁলোকৰ কাৰণে আৰু এনেকুৱা নহয় যে ইলেকশ্যন খেলিছোঁ বুলিয়ে যাৰ তাৰ লগত মানে কাৰোবাৰ বদনাম কৰি ইলেকশ্যন খেলিম তেনেকুৱা নহয় আমি সকলো ককাই ভাই তো ইলেকশ্যন আহিব যাব মই খালি খেলিছোঁ যোগ্যজনক উপযুক্ত বস্তুকেইটা দিবৰ কাৰণে যিকেইটা ৰাইজে পাব বিচাৰে পাব লাগে সেইকেইটা দিবৰ কাৰণে উঠিছোঁ ভগৱানে কৰিলে বা ৰাইজে যদি আশীৰ্বাদ দিয়ে তেতিয়া পিছৰ পৰ্যায়ত আপোনালোকে গম পাই থাকিব যে মোৰ কেনেকৈ কৰিছোঁ কি কৰিছোঁ সেই বিষয়ে সামগুৰিৰ পৰা বিদ্যুৎ বৰাৰ ৰিপৰ্ট এনিফাৰত 24